ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে লাখপতি বাইদেউ আঁচনিৰ তালিকা প্ৰস্তুত কৰা হৈছে। ৰাজ্যৰ উপযুক্ত মহিলাসকলে এপ্ৰিল মাহত লাখপতি বাইদেউ আঁচনিৰ ধন পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। অহা এপ্ৰিল মাহত অৰ্থাৎ বহাগ বিহুৰ সময়ত ৰাজ্যৰ মহিলাসকলক লাখপতি বাইদেউ আঁচনিৰ ধন দিয়া হ'ব। এই ধন MMMUA অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলক প্ৰদান কৰা হ'ব। ইতিমধ্যে ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে, অৰ্থাৎ যিসকলে আগতে ফৰ্ম ফিল-আপ কৰিছিলে সেই মহিলাসকলৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ল। বৰ্তমান ২৭ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ২৭ লাখ মহিলাসকলৰ বাবে আনিলে ভাল খবৰ। এপ্ৰিল মাহত লাখ লাখ মহিলাই পাব মহিলা উদ্যমিতা আঁচনিৰ ধন। চৰকাৰে মহিলা উদ্যমিতা আঁচনিৰ বাবে ২,০০০ কোটি টকাৰ অনুমোদন জনাইছে। এই ধন তিনিটা পৰ্যায়ত দিয়া হ'ব। প্ৰথম পৰ্যায়ত 10,০০০ টকা, দ্বিতীয় পৰ্যায়ত 25,০০০ টকা আৰু তৃতীয় পৰ্যায়ত 50,০০০ টকা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। বন্ধু বান্ধৱীসকল, নাৰী শক্তি সবলীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বৃহৎ পদক্ষেপ লৈছে। তেওঁৰ দিনতে মহিলাৰ কেইবাটাও আঁচনিৰ সৃষ্টি কৰা হৈছে আৰু তেখেতৰ দিনতে অহা সকলোবোৰ আঁচনি বৰ্তমানেও ভালদৰে চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে যিসকল মহিলাই 50,০০০লৈকে আগতে ঋণ লৈ সময়মতে উভতাই দিছে, তেখেতসকলৰ অৰ্থাৎ 50,০০০ টকালৈকে ঋণ সময়মতে পৰিশোধ কৰা আত্মসহায়ক গোটৰ সদস্যসকলক বৰ্তমান 5% সুতত ৰেহাই দিব, অৰ্থাৎ 5% সুত ৰেহাই দিব বুলি জনাইছে। ২৭ লাখ মহিলাসকলৰ বাবে তালিকা সাজু কৰা হৈছে। এপ্ৰিল মাহত লাখপতি বাইদেউ আঁচনিৰ ধন একাউণ্টত জমা হ'ব। তিনিটা পৰ্যায়ত দিয়া হ'ব এই আঁচনিৰ ধন। প্ৰথম পৰ্যায়তে দিয়া হ'ব 10,০০০, দ্বিতীয় পৰ্যায়ত 25,০০০ আৰু তৃতীয় পৰ্যায়ত 50,০০০। মহিলাসকলৰ চূড়ান্ত তালিকা অহা মাহৰ পৰা প্ৰস্তুত কৰা হ'ব। এপ্ৰিল মাহত ৰাজ্যৰ মহিলাসকলে পাব এই আঁচনিৰ ধন। লাখপতি বাইদেউ আঁচনিৰ ধন এইবাৰ ২৭ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব। বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। কোনে কোনে এই আঁচনিৰ সুবিধা নাপাব? মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন। চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন। মদৰ দোকান থকা ঘৰৰ মহিলাকো এই আঁচনিৰ ধন দিয়া নহ'ব। চৰকাৰক কৰ পৰিশোধ কৰা ব্যৱসায়, ট্ৰাক, JCB থকা লোকৰ ঘৰৰ মহিলাকো এই আঁচনিৰ ধন দিয়া নহ'ব। ধন বিতৰণৰ ক্ষুদ্ৰ উদ্বোধনৰ কাম কৰা হ'ব বিহালীৰ পৰা। অহা ফেব্ৰুৱাৰী মাহৰ পৰাই মহিলাসকলৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ব। বন্ধু বান্ধৱীসকল, আজি যদি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে অনুৰোধ জনাম এই চেনেলৰ ভিডিঅ'টো চাই কিছু সহায় হোৱা যেন অনুভৱ হ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। ধন্যবাদ।